নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টো হৈছে যে ফ্ৰেণ্ডসকল, ট্ৰান্সপ'ৰ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কেইটামান পোষ্ট মুকলি কৰি দিছে। তাৰে ইয়াতে টোটাল 27টামান পোষ্ট আছে আৰু এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব। আৰু এই পোষ্টটোৰ নাম হৈছে এনফৰ্চমেণ্ট ইনস্পেক্টৰ, অৰ্থাৎ শ্বৰ্ট ফৰ্মত ক'বলৈ গ'লে EI। তো ইয়াতে চাব পাৰিছে 27টামান নতুনকৈ পোষ্ট মুকলি কৰি দিছে আৰু ইয়াতে কেটাগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিয়া আছে। তো ইউআৰ কেণ্ডিডেটৰ কাৰণে আনৰিজাৰ্ভৰ কাৰণে 14টামান আছে, OBC MOBCৰ বাবে 6টা, তাৰপিছত আদিবাসীৰ বাবে 1টা, SCৰ বাবে 2টা, STBৰ বাবে 2টা আৰু ST হিলছৰ বাবে 2টা। ইয়াতে টোটাল 27টামান পোষ্ট আৰু এইটো কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিয়া হৈছে। তো এইটো ডিপাৰ্টমেণ্ট হৈছে ট্ৰান্সপ'ৰ্ট ডিপাৰ্টমেণ্ট অসম। তো ইয়াতে দৰমহা উল্লেখ কৰি দিছে যে 22,000 টকাৰ পৰা আপ টু 97 টকালৈকে, আৰু ইয়াতে GP অৰ্থাৎ গ্ৰেড পে যিটো 9,400 টকা ইয়াতে উল্লেখ কৰি দিছে, যিটো স্কেল অফ পে আপোনালোকৰ দৰমহাটো। তো ফ্ৰেণ্ডসকল, ইয়াতে চিটিজেনশ্বিপ ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব আৰু ৰেচিডেঞ্চিপ ইয়াতে PRC থাকিব লাগিব, যিটো পাৰ্মানেণ্ট ৰেচিডেঞ্চিপ অফ অসম। তো ইয়াতে অসমৰ স্থায়ী বাসিন্দা অৰ্থাৎ PRC থাকিব লাগিব আৰু ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো থাকিব লাগিব। লগতে ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। ইয়াতে ডিগ্ৰী পাছ থাকিব লাগিব, আৰ্টছ ছায়েন্স কমাৰ্চ হ'লেও হ'ব, আৰু ইয়াতে HSLC নহ'লে HSLC 3 ইয়াৰ্ছ ডিপ্ল'মা অটোমোবাইল আৰু মেকানিকেল ইঞ্জিনিয়াৰ হ'লেও আবেদন কৰিব পাৰিব। বয়সটো দিছে ইয়াতে 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, আৰু এজ ৰিলেক্সন দিছে ইয়াতে যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে SC STৰ বাবে 5 ইয়াৰ্ছ, OBC MOBCৰ বাবে 3 ইয়াৰ্ছ। আৰু ইয়াতে এপ্লিকেশ্যন ফিজ যিটো আপোনালোকে আবেদন কৰিব তেতিয়া এটা এপ্লিকেশ্যন ফিজ ল'ব, যিটো জেনেৰেল EWS কেণ্ডিডেটৰ বাবে 297, SC ST OBC MOBCৰ বাবে 197, BPL যিসকলে আছে অনলি 47 টকা পে' কৰিব লাগিব। পে'মেণ্ট মোড এইটো অনলাইনৰ জৰিয়তে কৰিব পাৰিব। তো যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে সিহঁতে SC ST OBC MOBC 197 টকা পে' কৰিব লাগিব, জেনেৰেল EWS কেণ্ডিডেটে 297 টকা আৰু BPL 47 টকা পে' কৰিব লাগিব। এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব, আৰু মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা গৈ এপ্লাই কৰিব পাৰিব। এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি কোৱা হয় পোষ্ট নেমটো। তো ডিগ্ৰী থাকিব লাগিব, আপোনালোকে ডিগ্ৰী থাকিলে এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, আজি এই জব ইনফৰমেশ্যন ভিডিঅ'টোলৈ সমাপ্ত কৰিব লাগিব। এনেদৰে ভিডিঅ' আকৌ নেক্সট ভিডিঅ'ত লৈ আহিম। তো আপোনালোকে এপ্লাই কৰি দিয়ক, যিসকলৰ ডিগ্ৰী আছে এপ্লাই কৰিব পাৰিব, এপ্লাই কৰি দিয়ক, আৰু মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা গৈ এপ্লাই কৰিব পাৰিব।